নমস্কাৰ বন্ধু বান্ধৱীসকল, আৰিয়ন হেছ বিব্লগ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটা ভাল খবৰ আৰু এটা বেয়া খবৰো আছে। ভাল খবৰটো প্ৰথমে শুনাই লওক। ভাল খবৰটো যে আত্মনিৰ্ভৰ আঁচনিৰ প্ৰশিক্ষণ প্ৰায় শেষ হৈছে আৰু কোনো ট্ৰেইনিং বৰ্তমান নহয়। আপুনি চাব পাৰিব যে প্ৰথমত যি কেইজনক ট্ৰেইনিঙৰ কাৰণে মাতিছে তেখেতসকলক এখন এডমিট মুকলি কৰি দিছিল আৰু এই ধৰণে আপুনি ডাউনলোড কৰি ল'ব পাৰিছিল। এই 3দিনীয়া ট্ৰেইনিংখন 23 তাৰিখৰ পৰা আৰম্ভ হৈছিল আৰু বৰ্তমান চাব পাৰিব যে আজি 28 ছেপ্টেম্বৰ যি কেইজনক ট্ৰেইনিঙৰ কাৰণে মাতিছে তেখেতসকলৰ কোনো এডমিট দিয়া হোৱা নাই। তেওঁলোকক ডাইৰেক্ট DICC অফিচৰ ফালৰ পৰা ফোন কল কৰি মাতিছে আৰু তাত আজি কোনো বিশেষ ট্ৰেইনিং নাছিল। তাত ডাইৰেক্ট ঘোষণা কৰিছিল যে অহা 30 ছেপ্টেম্বৰত গুৱাহাটী খানাপাৰালৈ যাব লাগে আৰু আত্মনিৰ্ভৰ আঁচনিৰ প্ৰথম কিস্তিৰ টকা দিয়া হ'ব আৰু এই প্ৰথম কিস্তিত 1 লাখ টকা সাহায্য আগবঢ়াব আৰু এখন চাৰ্টিফিকেট দিয়া হ'ব আৰু আপুনি ভৱিষ্যতে যদি এই বিজনেছটো ভালকৈ চলাই যায় বা গ্ৰ' কৰিব পাৰে তেন্তে অহা বছৰত আপুনি 25 লাখ টকালৈকে সাহায্য পাব। আৰু এতিয়া কোনো ট্ৰেইনিং নহয় কাৰণ ওপৰৰ পৰা অৰ্ডাৰ আহিছে যে এই কামখিনি অতি সোনকালে শেষ কৰিব লাগে। তো অহা 30 ছেপ্টেম্বৰত ৰাতিপুৱা নিজৰ হোম থানা বা পুলিচ ষ্টেচনত উপস্থিত থাকিব লাগিব 5:30 বজাত, কিয়নো তাত এখন বাছ ভাড়া কৰা হৈছে আৰু মোৰ জনামতে একোখন থানাৰ আণ্ডাৰত প্ৰায় 200 কেণ্ডিডেট যাব পাৰিব। তো সকলোলৈ শুভেচ্ছা থাকিল। কিন্তু বেয়া খবৰ এইটো যে ছেকেণ্ড ইণ্টাৰভিউত মেছেজ অহা বহুতো কেণ্ডিডেটক এইটো ইণ্টাৰভিউত মাতা নাই, কাৰণ ছেকেণ্ড ইণ্টাৰভিউত যিসকলৰ মেছেজ আহিছিল বা চিলেক্ট হৈ আহিছিল বহুতো কেণ্ডিডেট বাদ পৰিব নেকি এই আঁচনিৰ পৰা। এই খবৰখিনি লোৱাৰ বাবে আমি এজন অফিচাৰক সুধিলোঁ যে যি কেইজনক ছেকেণ্ড ইণ্টাৰভিউত মেছেজ আহিছে তেখেতসকল বহুতো আজি এই ট্ৰেইনিঙত নাই, তেখেতসকলে টকা নাপায় নেকি। তো ছাৰে কৈছিলে যে মেছেজ আহিছে যদি পাব, এতিয়া আৰু ট্ৰেইনিং লোৱাৰ সময় নাই। তো এই কেইজনৰ এটা কুৱেশ্যন মাৰ্ক থাকিল যে পাবনে নাই। সঠিক খবৰখিনি পোৱা নাই, কাৰণ যদি পায় তেন্তে গুৱাহাটীলৈ অন্তত মাতিব লাগিছিল। তো চাওঁ কি হয়। তো 3 অক্টোবৰৰ ভিতৰত যিহেতু টকা দিয়াৰ কথা আছিল, সেইমতে সকলো কাম সম্পূৰ্ণ হ'বলৈ গৈ আছে আৰু যি কেইজনে পোৱা নাই চিন্তা নকৰিব, কাৰণ অহা 3 অক্টোবৰৰ পৰা আকৌ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব। আপোনালোকেও আবেদন কৰিব পাৰিব। তো আবেদন কৰিব, নিশ্চয় নেক্সট টাইম পাবলৈ সক্ষম হ'ব। আৰু আবেদন প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব সেই খবৰখিনি পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই আঁচনিত আবেদন কৰাৰ সুবিধা পায়। আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পিছত কিদৰে আপুনি আবেদন কৰিব সম্পূৰ্ণখিনি ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ উপস্থিত থাকিম। তেতিয়ালৈ ভাল থাকক, সুস্থ থাকক। ধন্যবাদ।